অসম তনয়া অলংকৃতা বৰাৰ সফলতা তাৰা এন আকাশ ছবিত মুখ্য নায়িকাৰ ভূমিকাত অসম তনয়া টৰেণ্টৰ ৰেড কাৰ্পেটত খোজ দিব অসমৰ অলংকৃতাই অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াবলৈ সাজু হৈছে অসম তনয়া অলংকৃতা সম্প্ৰতি এইগৰাকী অলংকৃতা বৰ্তমান মুম্বাইৰ বাসিন্দা শিৱসাগৰৰ জীয়ৰী অলংকৃতাই তাৰা এন আকাশ নামৰ এখন হিন্দী আৰু ইংৰাজী ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিত মূল অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল যিখন ছবি কানাডাৰ টৰেণ্টত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে হলিউডৰ খ্যাতনামা অভিনেত্ৰী এঞ্জেলিনা জলিৰ লগতে অসমৰ অলংকৃতাই টৰেণ্টৰ ৰেড কাৰ্পেটত একেলগে খোজ দি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সাজু হৈছে উল্লেখ্য যে অলংকৃতা বৰা শিৱসাগৰৰ অভিযন্তা গৌতম বৰা আৰু নমী বৰাৰ একমাত্ৰ তনয়া অলংকৃতা বৰ্তমান মায়ানগৰী মুম্বাইৰ বাসিন্দা হোৱাৰ বিপৰীতে পিতৃ-মাতৃ গুৱাহাটী মহানগৰীৰ বাসিন্দা কেইটামান মাহৰ পূৰ্বে অলংকৃতাই এখন নতুন চিনেমাৰ বাবে ছুইজাৰলেণ্ড টুৰিজিমৰ লগত বুজাবুজিৰ চুক্তি কৰিছিল লগতে ছুইছ এয়াৰৰ লগতো চুক্তিবদ্ধ হৈছিল অসম তনয়া সেইমৰ্মে চিনেমাখনৰ ৭০% ছুইজাৰলেণ্ডত আৰু ৩০% ভাৰতত শ্বুটিঙেৰে নিৰ্মাণ কৰা হৈছে ২০ৰ পৰা ২২ জনীয়া দলে ১ জুলাইৰ পৰা ছুইজাৰলেণ্ডৰ বিভিন্ন ঠাইত শ্বুটিং কৰি ছবিখনৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে ছুইছ চৰকাৰে এই দলটোক বিমানৰ ছিট অতি বিলাসী ট্ৰেইন হোটেল আৰু পৰ্যটনস্থলী বিনামূলীয়াকৈ ব্যৱহাৰ কৰিবলৈ সুবিধা কৰি দিছিল ছুইজাৰলেণ্ড টুৰিজিমৰ উচ্চপদস্থ প্ৰতিনিধিৰ লগতে স্থানীয় প্ৰশাসন আৰক্ষীয়ে এই ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছিল এই বিশেষ দলটোক উল্লেখ্য যে অলংকৃতাই ৰেড কাৰ্পেটত খোজ দিয়াৰ বাবে ইতিমধ্যে উপস্থিত হৈছেগৈ কানাডাৰ টৰেণ্টত অসমৰ শিৱসাগৰৰ পৰা গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এইগৰাকী অলংকৃতাক লৈ সঁচাকৈ গৌৰৱান্বিত আজি অসমবাসী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শিৱসাগৰ